ঐ ৰাম সৰ্বানন্দৰ বিয়াহে। বিয়াত বহিব নেকি সৰ্বানন্দ সোণোৱাল? আচলতে বিধানসভাত ওলাল সৰ্বানন্দ সোণোৱালৰ বিয়াৰ প্ৰসংগ। কিয় সদনত বিশ্বজিৎ দৈমাৰীয়ে ক'লে সৰ্বানন্দ সোণোৱালৰ বিয়াৰ কথা? সকলো মানুহে বিয়া পাতিব লাগিব। অসমত থাকিব নোৱাৰিব দাং বৰলা। হয়, এটা নতুন আইন আমাৰ কৰিব লাগে যাতে সবে কম্পালসৰি বিয়া পাতিব লাগে। আমাৰ ট্ৰাইবেল সৰ্বানন্দ সোণোৱালে বিয়া নাপাতিলে ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই বিয়া পতাই নাই। ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া বিয়া পাতাই নাই। আমাৰ ট্ৰাইবেল আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিয়া নাপাতিলে। পতা হৈ কিমান মেধাৱী বংশ পৰিয়াল জন্ম হ'ল হৈ। ইমান মেধাৱী মানুহৰ বংশ পৰিয়াল কিমান মেধাৱী হ'লে হয়। গতিকে ট্ৰাইবেলৰ ইণ্টেলেকচুৱেল মানুহ কম হোৱাৰ এইবিলাকো কাৰণ। সেয়েহে ট্ৰাইবেলত বাধ্যতামূলক বিয়াৰ আইন আনিব লাগে। বিয়া নপতাৰ বাবেই বৌদ্ধিক মানুহ ট্ৰাইবেলত কমি গৈছে। গতিকে ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াৰ সন্তানে কিমান ইণ্টেলেকচুৱেল হ'লে হয়। গতিকে ট্ৰাইবেলে আজি আগবাঢ়িব নোৱাৰাৰ কথাবিলাক তেনেকুৱা আছে আমাৰ কিছুমান। UCCৰ প্ৰসংগ উত্থাপন কৰি জনজাতীয় ৰাইজ সন্দৰ্ভত মন্তব্য বিধায়ক বিশ্বজিৎ দৈমাৰীৰ। ট্ৰাইবেলসকলৰ পৰা বহুত শিকিবলগীয়া হয় আৰু UCC ট্ৰাইবেলসকলৰে এটা নমুনা। যদি ট্ৰাইবেল সমাজৰ পৰা এইটো কোনোবা নেদেখিলে চাগে এই UCCৰ কথাটো নাভাবিলে হয় যে কিমান ধুনীয়া ছিষ্টেম হৈ আছে। হয়, এটা নতুন আইন আমাৰ কৰিব লাগে যাতে সবে কম্পালসৰি বিয়া পাতিব লাগে। ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া বিয়া পাতাই নাই। আমাৰ ট্ৰাইবেল আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিয়া নাপাতিলে। ইমান মেধাৱী মানুহৰ বংশ পৰিয়াল কিমান মেধাৱী হ'লে হয়। গতিকে ট্ৰাইবেলৰ ইণ্টেলেকচুৱেল মানুহ কম হোৱাৰ এইবিলাকো কাৰণ। গতিকে ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াৰ সন্তানে কিমান ইণ্টেলেকচুৱেল হ'লে হয়। গতিকে ট্ৰাইবেলে আজি আগবাঢ়িব নোৱাৰাৰ কথাবিলাক তেনেকুৱা আছে আমাৰ কিছুমান। এইটো লৈ ফালে আমাৰ সদনত ভুল বুজিব নালাগে। জনজাতিসকলে যদিও নিজৰ সামাজিক ৰীতি নীতি আছে তথাপিও তাত যদি সন্তুষ্ট নহয় কৰ্ডলৈ গুচি যায়, তাত কোনো বাধা নাই। যিকোনো ট্ৰাইবেল মানুহে ৰাইজৰ বিচাৰত যদি ছেটিছফাইড নহয় এই মানুহজন কৰ্ডৰক কাষ চাপে আৰু তেতিয়া কোনো ট্ৰাইবেল লৰ কথা নাহে, যিটো মুছলিম লৰ কথা আহিছিলে আগতে। এইটো ট্ৰাইবেল লৰ কথা নাহে। ট্ৰাইবেলসকল এই বিচাৰটোও মানি লয়। গতিকে তেনেকুৱা ধৰণৰ বহুত কথা আছে। গতিকে সেই UCC এইকাৰণে এইটো ৰাখি থৈ গৈছে। গতিকে UCC অলৰেডি ট্ৰাইবেল সমাজৰ মাজত নিজৰ মাজত অলৰেডি তেনেকুৱা নিয়মবিলাক চলি আছে। এটাটো হ'ল সেই আইনখন বিশেষ কৰি আমাৰ মাতৃসকলৰ, আমাৰ বাইদেউ, আমাৰ ভগ্নী, আমাৰ ছোৱালী তেওঁলোকৰ সুৰক্ষাৰ কাৰণে। আমাৰ চবৰে নিজৰ নিজৰ সন্তান আছে। আমাৰ মাসকলে কিমান কষ্ট পাইছিল বিয়া হোৱাৰ দিনৰে পৰা। কথা নাই বাৰ্তা নাই, নিজৰ পচন্দ অপচন্দ বেলেগ এটা পৰিয়ালত বিয়া হৈ যায়। ঘৰৰ বংশ পৰিয়ালৰ প্ৰেছাৰ, ভাল পৰিয়াল, মানি লবি যা। বিয়া হৈ যোৱাৰ দিনৰ পৰা চবে জকায় কইনাৰ তামোল খাব। এইফালে কইনাৰ অন্তৰত কি হৈ আছে, ঘৰখনৰ মানুহখিনি এৰি আহাত, মা দেউতাক এৰি আহাত, নতুন পৰিয়াল লগত মিলিবলৈ যোৱাত, এই কথা আমি কোনেও নাভাবোঁ। কইনাৰ তামোল খাম, কইনাৰ চাহ খাওঁ, কইনা বনোৱা ভাত খাওঁ, কইনাজনী দেখোন একদম এক্সপ্ৰেছ গাড়ী, কইনা দেখোন তেনেকুৱা। কিন্তু সেইদিনা আমি কেতিয়াবা কোনোবা ভাবেনে এই কইনাজনীৰ অন্তৰত কি চলি আছে? আমি কেতিয়াও নাভাবোঁ। ইয়াৰ পিছতো সদায় বিভিন্ন ধৰণৰ বৰ্চনা। মাকে দেউতাকে যেতিয়া কইনাৰ ঘৰত যাব, যাৰ ছোৱালী আছে হয়তো গম পাব, কোনোবা গম পাইছে, কাৰ ঘৰত সোমাব? ছোৱালীৰ ঘৰত। যেতিয়া সোমাই তেতিয়াও বাহিৰত কোনোবাই ক'ব লগাই দিলে চাগে, আমি কি লগাই দিলে। এইটোৱে চলি থাকে। আৰু ইয়াৰ পিছত যদি বিবাহ বিচ্ছেদ হয়, ইয়াৰ পিছত যদি তেওঁ ভাই ককাই যদি ভাল নহয় যে তুমিতো বিয়া হৈ যোৱা, আমাৰ ঘৰত থাকিব নোৱাৰে, আমি তোমাক একো দিব নোৱাৰে, তেতিয়া তাৰ অৱস্থা কি হ'ব? যিজন আমাৰ মৰমৰ ছোৱালী আমাতকৈ বেছিকৈ খুৱে আমাৰ পিছত উঠে, বিয়া হোৱাৰ দিনৰ পৰা
তেওঁ গিৰিয়েকৰ ঘৰত চবতকৈ আগত উঠিব লাগে। একো নাজানিলেও কাঁহী বাতি ধুব লাগে, চাহ বনাব লাগে, আনক আগত দিব লাগে নিজে খোৱাৰ আগত। এই মানুহখিনিৰ যন্ত্ৰণাৰ কথা আমি কেতিয়াও নাভাবোঁ। তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিওঁ যে তেখেতে আজি নিযুত মইনা আঁচনিৰ জৰিয়তে প্ৰত্যেকজন ছোৱালীয়ে যাতে মাকৰ নিচিনা হ'ব নালাগে, লিখা পঢ়া কৰি, চাকৰি কৰি, বেপাৰ বাণিজ্য কৰি এটা মৰ্যাদা শহুৰৰ ঘৰত পায়। যাতে তাকো কয়, বোৱাৰী তোমাৰ অফিচৰ টাইম হৈছে, তুমি যোৱা, বাকী কাম মই কৰিম, যোৱা যোৱা। যাতে তেনেকুৱা ধৰণৰ সন্মান আমাৰ ছোৱালীবিলাকে পায়। গতিকে সেইবোৰৰ কাৰণে UCC এইটো অত্যন্ত প্ৰয়োজন। যাৰ ঘটিছে তেওঁলোকে বুজি পায়, যাৰ ঘটা নাই তেওঁলোকে বুজি নাপায়। আৰু এই মই যিখিনি কথা কৈছোঁ সেই দৃষ্টিৰে যদি আমি চাওঁ, তাতকৈও বেছি কঠোৰ আইন আমাক লাগে। এতিয়া লিভ ইন ৰিলেশ্যনৰ কথা কৈছে, ট্ৰাইবেল সমাজৰ কথা। ট্ৰাইবেলে কেতিয়াও লিভ ইন ৰিলেশ্যন নামানে। আজি যদি ক'ৰবাত কোনোবা ছোৱালী ল'ৰা ক'ৰবাত থাকে যে এওঁলোকে গাঁৱত বিচাৰ হৈছে, শাস্তি পাইছে। গতিকে এইটো কিমান ভয়ানক লিভ ইন ৰিলেশ্যনটো। এজনী ছোৱালী এবাৰ মোৰ ওচৰত আহিছিলে, তাই লিভ ইন ৰিলেশ্যন, ইয়াৰ পিছত ব্ৰেকআপ হৈ গ'ল। এতিয়া তাই ক্ষতিপূৰণ লাগিছিলে, কিন্তু আমাৰ নিয়মেই নাই, কোনো প্ৰমাণেই নাই, আৰু সমাজৰ আগত কৈ ল'বও নোৱাৰে। কেনেকুৱা হ'ব? এতিয়া বাধ্যকতা হ'ল, তুমি মন্দিৰত বিয়া নাপাতিলেও, তুমি যদি সামাজিক নিয়মত বিয়া নাপাতিলেও এটলিষ্ট ৰেজিষ্ট্ৰেশ্যন এটা থাকিব, সেইটোৰ দ্বাৰা আইনৰ সহায় পাব যেতিয়া তেওঁৰ বিয়া দিনটো আহিব। গতিকে সেইটোৰ কাৰণে অপজিশ্যনৰ সকলোকে মই অনুৰোধ কৰিছোঁ, এই দিশত চাওক। আমাৰ যি হ'ল, কিন্তু বাকী আহি থকা জেনেৰেশ্যন যাতে তেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, সেই কথাটো আমি চবে ভাবিব লাগিব। ইয়াত আমাৰ কথাবিলাক এনেকুৱা হৈ আছে, বিয়া পাতিছে, কোনোবা মানে বেছিকৈ বিয়া পাতিছে, কিন্তু বেছিকৈ বিয়া পাতিলেও সুখটো ক'ত থাকিব? সুখটো নাই, দুখে বেছি। কিন্তু আমি সেইটোকে হিৰ' বুলি ভাবি লয়, এইটো এটা কালচাৰ, এনেকুৱা ধৰণৰ চলি আহি আছে। কিন্তু এইটো সমৰ্থনযোগ্য নহয়। বেছি বিয়া পাতিলে যে ই বিৰাট ক্ষমতাশালী হ'ব, এইটো নহয়। কিন্তু আগৰ চিন্তা আজিৰ পৰা সেইটো যাতে নহয়, আৰু বাকীখিনি মানুহ সুৰক্ষিত হয়, আমাৰ সমাজত এটা ডিচিপ্লিন থাকক, আমি এটা উদাহৰণ হওক। অসমে আমি সেইটোৱে চাব লাগে যে অসম এটা উদাহৰণ, যে এই অসমত তেনেকুৱা ধৰণৰ ঘটনা নঘটে, আৰু প্ৰত্যেকজন মহিলাৰ মানে মানুহৰ সন্মান অসমত চবে দিয়ে, এইটো যাতে হয়। গতিকে মই UCCক সম্পূৰ্ণভাৱে সমৰ্থন জনাইছোঁ। স্পীকাৰ ডাঙৰীয়া বেল বজাব খুজি আছে, হ'ব, কিন্তু ট্ৰাইবেলে সেইটো আওতাত নপৰে। যিমান ইচ্ছা ক'ব পাৰে ট্ৰাইবেলে, এইটো আপোনাৰ ৰুলত আছে নেকি চাই ল'ব। ট্ৰাইবেলৰ টাইম লিমিট নাথাকে, গতিকে আপুনি বেল বজাব নালাগে। তথাপি আনি ক'ব লাগে কাৰণে এইখিনি ক'লোঁ, আৰু মই আশা ৰাখিছোঁ চবে সৰ্বসন্মতিক্ৰমে অপজিশ্যনো যাতে ফুল্লি সমৰ্থন কৰি আজি UCC। নিউজ ডেস্ক ৰিপোৰ্ট, A News 24/7।